সামাজিক মাধ্যমত শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে সৰব হল শিল্পী প্ৰসেনজিৎ লাহন। জুবিন গাৰ্গৰ দ্বাৰা গান গোৱাৰ বাবদ প্ৰযোজকৰ পৰা ধন লোৱাৰ অভিযোগ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে। গাড়ীগাঁৱৰ পৰা জোৰদৰ ষ্টুডিঅ'লৈ অহাৰ নামত ৫,০০০ টকা পৰ্যন্ত টকা প্ৰযোজকৰ পৰা লৈছিল শেখৰজ্যোতি গোস্বামীয়ে। বিভিন্ন অজুহাত দেখুৱাই গীতৰ বাণীবন্ধন শেখৰে পিছুৱাই থকাৰ অভিযোগ প্ৰসেনজিৎ লাহনৰ। জুবিন গাৰ্গৰ ৰেকৰ্ডিষ্ট শেখৰজ্যোতি গোস্বামী নোহোৱা হলে জুবিন গাৰ্গে কণ্ঠদান কৰা গীতৰ সংখ্যা ১ লাখ অতিক্ৰম কৰিলেহেঁতেন বুলি মন্তব্য শিল্পীগৰাকীৰ। শেখৰজ্যোতি গোস্বামী আমাতকৈ বহুত সৰু। প্ৰথম কথা আমি এতিয়া ৫২-৫৩ বছৰমান বয়স হৈছে, সেইটো 30+ এটা ল'ৰা, সৰু ল'ৰা হয়, সৰু মিউজিচিয়ান হয়। সি ক'ৰ পৰা বা ক'লৈ আহিছে আমি চব জানো, কাৰণ আমি NK প্ৰডাকশ্যনৰ লগত প্ৰায় 2002 চনৰ পৰা আমি জড়িত হৈ আছোঁ। আজিলৈকে আমি জড়িত হৈ আছোঁ। আমি কাম যোৱা সপ্তাহলৈকে আমি কাম কৰি আছোঁ, মানে জুবিন গাৰ্গ ঢুকোৱাৰ আগলৈকে আমি কাম কৰি আছোঁ। কথা হ'ল শেখৰ গোস্বামী আছিলে জুবিন গাৰ্গৰ ব্যক্তিগত যিটো জাৰ্নেলিষ্টস্থিত যিটো ষ্টুডিঅ' তাৰ ৰেকৰ্ডিষ্ট। সি কি অপৰাধ কৰিছে সেই কথাটো হ'ল, সি যেতিয়া ৰেকৰ্ডিং কৰে কাৰোবাৰ গান জুবিন সেই ষ্টুডিঅ'টোত অকল জুবিনৰ গানহে তাত বাণীবন্ধন হয়। জুবিনে বেলেগৰ ষ্টুডিঅ'ত নাযায়। বয়স হৈ অহাৰ লগে লগে জুবিনে ভাবিলে যে মই এনেকৈ ৰাতি ৰাতি পম্পঙাই খোৱাটো মোৰ ভুল হৈছে, মই নিজৰ ষ্টুডিঅ' এটা বনাওঁ। সেইকাৰণে অত্যাধুনিক হিচাপে সেই ষ্টুডিঅ'টো বনালে আৰু তাৰ ৰেকৰ্ডিষ্ট বনাই দিলে শেখৰজ্যোতি গোস্বামীয়ে। শেখৰজ্যোতি গোস্বামীয়ে কি কৰে, এটা গানৰ ৰেকৰ্ডিঙৰ বিনিময়ত ৩,০০০ বা ৫,০০০ টকা এটা প্ৰডিউচাৰৰ পৰা লয়। আৰু আমি যে জ্যেষ্ঠ শিল্পী, আমাক সি পইচাটোৰ কথা ক'ব নোৱাৰে। নকৰাৰ কাৰণে আমাৰ গানবোৰ পেণ্ডিং কৰি থৈ দিয়ে। মইতো মোৰ কি ২০-২২টা গান। অৰূপ দত্ত অসমৰ এজন সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক। অৰূপ দত্তৰ নাই বুলি ৫০০-৬০০ গান জুবিনে গাইছে, আৰু মোটামুটি গোটেই সোপা গানেই হিট। অৰূপ দত্তৰ ফোনো নধৰে। অৰূপ দত্তই বেচাৰে মেছেজ এটা দি থয়, শেখৰ তুমি মোৰ এইটো চাবাচোন, জুবিন আহিলে মোক ইনফৰ্ম কৰিবা, মই যাম। নাই, খবৰ নিদিয়ে। কয় তেওঁ তিনিচুকীয়া গৈছে, আহি গাব। সেই শিৱসাগৰৰ পৰা আহি গাব, নলবাৰীৰ পৰা আহি গাব, অষ্ট্ৰেলিয়াৰ পৰা আহি গাব, ৰাছিয়াৰ পৰা আহি গাব। আজি গা ভাল নহয়, পানী লগা জ্বৰ, সেইবোৰ কৈ পেলাই আমাৰ কথা। কাৰণ আচলতে কি কয় যে আমাক সি পইচাটোৰ কথা ক'ব নাই। আমি পিছত আমি গম পাই গ'লোঁ যে অৰূপ দত্তৰ কিবা কিবি গান আছে, গস্পেল চং কেইটামান আছিলে, যে গান গাওঁতে তেতিয়া ক'লে মোক এনেকৈ লাগিব। তেতিয়াও বেচেৰা মানুহটোৱে সি প্ৰতিটো চঙতে ৩,০০০কৈ ভৰিলে। তেতিয়া মই যে ক'লে যে নহয় প্ৰসেনজিৎ দা, সি পইচাটো কাৰণ পইচা বিচাৰে। ময়ো তাক ক'লোঁ যে হেৰি নহয়, তোমাৰ যি চাহপানী খৰচ আছে বোলো আমি দি দিম। বোলে হ'ব দাদা, আপুনি হেৰি কৰক, এই হোৱাটছএপত মিউজিক ট্ৰেক পঠাই দিয়ক। হোৱাটছএপত মিউজিক ট্ৰেক পঠাই দিওঁ, লিৰিক্স পঠাই দিওঁ। কিন্তু সি মোক ফালি আমাক ক'ব নোৱাৰে, ভয় খায় যে প্ৰসেনজিৎ দাই পইচা কথা কেনেকৈ কাৰণ প্ৰসেনজিৎ দা হ'ল জুবিনৰ একেবাৰে খাচ মানুহ। কথাটো ওলাই পৰিব বুলি ভাবি পেলাই সি আমাৰ ফোন নধৰা হ'ল। নধৰাৰ কাৰণে কি হ'ল, লাভত গৈ পেলাই মোৰ ৫টামান গান গোৱাব নোৱাৰিলোঁ। যোৱা বছৰ অক্টোবৰৰ পৰা লাগি আছোঁ, আজিলৈকে গোৱাব নোৱাৰিলোঁ। ময়ো প্ৰডিউচাৰৰ পৰা পইচা ল'লোঁ, ময়ো আটকি গ'লোঁ। অৰূপ দত্তৰ গান প্ৰায় ২০-২২টামান গান থাকি গ'ল মোৰ বুলি নাই, আৰু অসমৰ বহুত। আৰু যদি সেই শেখৰজ্যোতি গোস্বামী যদি তাৰ ষ্টুডিঅ'টো ৰেকৰ্ডিষ্ট নহ'লেহেঁতেন, তাক হৰ্তা বিধাতা নাপাতিলেহেঁতেন, জুবিন গাৰ্গে বহুত 10,০০০, 20,০০০ গান আৰু গাব পাৰিলেহেঁতেন। তাৰমানে সকলোৱে লগ পাব বিচাৰিছিলে। সেইকাৰণে চাগে জুবিন গাৰ্গে মানুহক কৈছে যে মই বৰবাদ হৈ গ'লোঁ, মোক মিছ কৰিলে। ৰীতা চৌধুৰী বাইদেউৰ ইণ্টাৰভিউটো দেখিছোঁ, মই নিজে নাখাওঁ, মই আনক খুৱাওঁ। সেই কথাটো যে গম পালে মানুহটো, মানে সেই যে এটা সময়ত সাধু এটা আছিলে, সোণৰ কণী পৰা হাঁহ, এটা প্ৰতিদিনে এটা সোণৰ কণী পাৰি থাকে। সি বেছিকৈ কণী পাম বুলি পেটটো ফালি যে হাঁহজনী মাৰি দিলে, তাহাঁতি সেইটোৱে কৰিলে। তাহাঁতি জুবিন গাৰ্গক সেই সোণৰ কণী পৰা সেই হাঁহজনী বুলি ভাবি আমাৰ মাজৰ পৰা লৈ গ'ল। ৪ কোটি মানুহে আমি কান্দি আছোঁ, ৪ কোটি মানুহে আমি কান্দি আছোঁ। কিন্তু সেই নিজ মনৰ সেই কুলাংগাৰ জাতিদ্ৰোহীকেইটাই কোনো তাহাঁতৰ অনুশোচনা নাই তাহাঁতৰ। আমি এতিয়া এই মুহূৰ্তত আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এটাই বিচাৰিছোঁ, অসম চৰকাৰক অনুৰোধ জনাইছোঁ, ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ যে এই পাপিষ্ঠকেইটাক আমাক ন্যায় লাগে, আৰু সেই পাপিষ্ঠকেইটাক দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে অদূৰ ভৱিষ্যতে কোনো শিল্পীক এনেকুৱা অন্যায় কৰিব নোৱাৰে। আৰু আমি এজন ভগৱানক হেৰুৱালোঁ। আমি এতিয়া গান শুনিবলৈ, আমাৰ গান কৰিবলৈ মন নোযোৱা হ'ল এজন গীতিকাৰ সুৰকাৰ হিচাপে।